মঞ্চত জুবিন গাৰ্গে বঁটাটো লাভ কৰাৰ সময়ত কোনোবা এজনে কৈছিলে যে এয়া প্ৰভু গড়মূৰৰ প্ৰভু ঈশ্বৰ। তেতিয়া তেখেতে লগে লগে ক'লে যে প্ৰভু আৰু ঈশ্বৰটো কিয়? ঈশ্বৰটো মই বুজি পোৱা নাই। তেওঁ অলপ তুচ্ছ তাচ্ছিল্যকৈ কথাটো ক'লে। আচলতে তেওঁ সত্ৰীয়া পৰিৱেশত সিমান নাই আৰু তেওঁ সেইদিনাখন অকণমান অসুস্থ হৈ আছিলে মদ পানী খাই। গতিকে সেইকাৰণে তেওঁ এজন সত্ৰাধিকাৰক পটককৈ প্ৰশ্নটো সুধিব নালাগিছিলে, অকণমান দেৰিকৈ সোধাটো হয় যে প্ৰভু কিয়নো এই কথাটো ক'লে এইটো প্ৰভু ঈশ্বৰ। আচলতে প্ৰভুজনক ঈশ্বৰ বুলি সম্বোধন কৰে ভকতসকলে। এইটো সত্ৰাধিকাৰে বিচাৰ এটা হেৰি নহয়। তেওঁলোকে সকলো শিষ্য প্ৰশিষ্যই নিজৰ গুৰুজনক, সত্ৰৰ গুৰুজনক বা সত্ৰৰ অধিকাৰজনক প্ৰভু ঈশ্বৰ বুলি কয়। গতিকে এইটো তেনেকৈ তেখেতেও ব্যাখ্যাটো দিব লাগিছিলে। তেখেতে নাজানি পেলাই লাহেকৈ গুচি আহিলে আৰু যাৰ কাৰণে এটা বিয়া বিতৰ্ক হ'ল। আৰু তেওঁ কৈছে যে কৃষ্ণ আচলতে আমাৰ অৱতাৰী এজন মানুহে, কিন্তু কৃষ্ণ যে ইষ্ট দেৱতা আমাৰ। এটা ভাগৱতৰ মূল দেৱতাজনেই কৃষ্ণ। গতিকে এই কথাটো তেওঁ জানি পেলাই কৈছে নে নাজানি পেলাই কৈছে সেইটো আমি নাজানো। আৰু আমাৰ মহাপুৰুষ শংকৰ মাধৱদেৱে কৈছে যে কৃষ্ণৰ বাহিৰে অন্য কাকো ভজিবলৈ হাক দিছে, আৰু ভজিলে তেওঁ মহাপাপত পৰিব। আৰু সেইটোৱে হ'ল আমাৰ সত্ৰৰ এটা মূল এটা নীতি, যি নীতিৰ আধাৰত সত্ৰখন চলি থাকে যে এক দেও এক সেৱ এক বিনে নাই কেও। গতিকে আমাৰ একমাত্ৰ ইষ্ট দেৱতাই হ'ল লৰ্ড কৃষ্ণ। লৰ্ড কৃষ্ণক তেওঁ যেতিয়া মানুহ বুলি কৈছে, লৰ্ড কৃষ্ণ এই কথাটোত আমি লজ্জিত হৈছোঁ। কাৰণ পূৰ্ণব্ৰহ্ম কৃষ্ণক তেওঁ যেতিয়া গোটেই বিশ্বই মানি আছে, তেওঁ কিন্তু কৈছে যে তেওঁ এজন মানুহে। গতিকে তেওঁ সেইটো মূৰ্খতা নে নাই, এইটো অহংকাৰৰ জহত কৈছে নাজানো। গতিকে এইটো তেখেতৰ দুৰ্ভাগ্য। আমাৰ কাৰণে দুৰ্ভাগ্য, অসমৰ কাৰণে দুৰ্ভাগ্য। এজন শিল্পী হৈও এনেকুৱা কথাটো ক'লে আমি দুৰ্ভাগ্য বুলি ভাবিছোঁ। শিল্পী হয়, শিল্পী দ্ৰষ্টা স্ৰষ্টা হ'ব পাৰে। গতিকে ভূপেন হাজৰিকাৰ নিচিনা দ্ৰষ্টাও নহয়, তেওঁ স্ৰষ্টাও নহয়। আৰু তেওঁ যিটো মঞ্চত আহে তেওঁ সুস্থ শৰীৰে নাহে। আমি দেখিছোঁ, নিজে পৰি যোৱা দেখিছোঁ। আৰু তেওঁ যিখিনি ফলোৱাৰ্ছ আছে সেইখিনিয়ে অন্য চিনি নাপায়, খালি এটা ভণ্ডামি কৰিবলৈ সুযোগটো পায়। আৰু যেতিয়াই কৈছে যে এই কিয় গুৰুজনাক প্ৰভু ঈশ্বৰ বুলি ক'লে, এইটো তেতিয়া সকলোৱে হাঁহিছে। আৰু এইটো অসমীয়া সংস্কৃতিৰ কাৰণে বা সত্ৰীয়া সংস্কৃতিৰ কাৰণে এটা বিপদজনক এটা অৱস্থা হৈছে বুলি আমি ভাবিছোঁ। আৰু এইটো তেখেতক আমি মাজুলীতেই নহয়, সমগ্ৰ অসমতে তেখেতক নিমন্ত্ৰণ কৰাটো আমি হাক দিবলৈ কৈছোঁ। কাৰণ তেওঁ যুৱ মানসিকতাক একেবাৰে উচ্ছৃংখল পৰ্যায়লৈ লৈ গৈছে। তেওঁ যুৱ মানসিকতাক উচ্ছৃংখল পৰ্যায়লৈ লৈ গৈছে। অসম মাজুলীয়েই নহয়, অসমৰ সকলো জেগাতে। আৰু সেইটো প্ৰতিফলিত হৈছে বিভিন্ন তেওঁ মঞ্চত। আৰু এইটো যদি এতিয়া প্ৰতিহত নকৰে, গভৰ্ণমেণ্টে যদি ইয়াৰ ওপৰত গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে অসমখন এটা বিশৃংখল অৱস্থালৈ যাব, যাৰ কাৰণে বহুত অভাৱনীয় ঘটনা ঘটিব। আৰু এই অভাৱনীয় ঘটনা ঘটিলে কিন্তু অসম চৰকাৰে জগৰীয়া হ'ব। আমি সেইকাৰণে সত্ৰ মহাসভাই জুবিন গাৰ্গৰ সকলো প্ৰগ্ৰেম আমি বন্ধ কৰিবলৈকে আমি অনুৰোধ জনাইছোঁ। তাৰমানে এটা অন্ধ সমৰ্থক তেওঁলোক যদিও এটা শ্ৰোতাৰো এটা নিৰ্দিষ্ট এটা গাম্ভীৰ্য থাকে, কিন্তু তেওঁলোক হ'ল বিশৃংখল শ্ৰোতা। আৰু তেওঁলোকো এই জুবিন গাৰ্গৰ অৱস্থাটো পাইছে বুলি আমি অনুভৱ কৰিছোঁ। জুবিন গাৰ্গে যি অৱস্থা পাইছে পেলাই গান গাইছিলে, তেওঁলোকো সেইটো অৱস্থালৈকে গৈছিলে বুলি আমি অনুভৱ কৰিছোঁ। আৰু তেওঁলোকৰ যিটো অট্টহাস্য, সেইটো এটা ভিত্তিহীন বুলি আমি আজি কৈছোঁ। আৰু এইটো পোনছাতে আমি নাকচ কৰিছোঁ। তেওঁলোকে অসমীয়া সমাজক কেতিয়াও ৰিপ্ৰেজেণ্ট কৰা নাই। একচাম হ'ল উদন্ত যুৱক, যিসকলে জাতি মাতি একো চিন্তা নকৰে, নিজৰ সংস্কৃতিৰ বিষয়ে চিন্তা নকৰে। সেই যুৱকসকলে এই ঘটনাটোত ছাপোৰ্ট দিছে। গতিকে যিসকলে ছাপোৰ্ট দিছে, আমি সেইসকলক অসমীয়া বুলি গণ্য নকৰোঁ।
এইটো আমি প্ৰিন্সিপাল আনন্দ শইকীয়াৰ পৰা জানিছিলোঁ যে বনগাঁও তেওঁ উপদেষ্টা সমিতিখনত তেওঁ মোক ৰাতিপুৱা কণ্টেক্ট কৰিছিলে যে মাতিম নে নেমাতিম, এইটো এটা আপোনালোকৰ আজি সত্ৰ মহাসভাৰ ডিচিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব, কিন্তু আমি এইটো হাক দিব নোৱাৰোঁ। তেওঁ হেনো এইকাৰণে হাক দিব নোৱাৰোঁ, তেওঁৰ লগত কি চুক্তি হৈছে নাজানো, কিন্তু আমি কৈছোঁ যে পৰাপক্ষত জুবিন গাৰ্গক এই অনুষ্ঠানটোলৈ মাতিব নালাগে, আৰু যদি অপ্ৰীতকৰ ঘটনা ঘটে তেতিয়াহ'লে তেওঁ এই সমিতিখন জগৰীয়া হ'ব আৰু লগতে অসম চৰকাৰো জগৰীয়া হ'ব বুলি আমি সত্ৰ মহাসভাই অনুভৱ কৰিছোঁ। আৰু সত্ৰাধিকাৰসকলক উপস্থিত থকাটো সত্ৰাধিকাৰসকলৰ উপস্থিতি আমি কোনো ধৰণে কাম নকৰা নাই, আৰু কেতিয়াও বিহু সন্মিলনত ভৱিষ্যতেও কোনো সত্ৰাধিকাৰে অংশগ্ৰহণ নকৰে। মাজুলী জিলা সত্ৰ মহাসভাৰ যোগেদি মাজুলী সত্ৰাধিকাৰসকলৰ সকলোৱে সহমতত আৰু মাজুলী বিভিন্ন দল সংগঠন ইয়াত আহিছে আজি, তেওঁলোকে সকলোৱে সিদ্ধান্ত মতে মাজুলীৰে যিকোনো ফাংচনত জুবিন গাৰ্গ অহাটো বিচৰা নাই, গতিকে তেওঁ আহিব নালাগে বুলি আজি সেই সিদ্ধান্ত লোৱা হ'ল, প্ৰস্তাৱ লোৱা হ'ল। আৰু যিটো তেওঁক বঁটা মাজুলীৰ পৰা দিয়া হৈছিলে, গতিকে তেওঁ সেই বঁটাটো যাতে ঘূৰাই দিয়ে, সেইকাৰণে আজি আমাৰ 3টা সিদ্ধান্ত হৈছে। তেওঁ সেই বঁটাটো ঘূৰাই দিব লাগে আৰু আমাৰ মুখ্যমন্ত্ৰীক এই বিষয়ে জনাবৰ কাৰণে এটা সিদ্ধান্ত প্ৰস্তাৱ লোৱা হৈছে। সিদ্ধান্ত সেইকেইটা বিশেষকৈ নাই, তেওঁ যাতে কোনো অনুষ্ঠানত মাজুলীত সকলোৱে ভাল পায় বুলি সকলোৱে জানে, আৰু তেওঁ সংযত হোৱাটো ভাল যিকোনো বিষয়ত। কেন্দ্ৰী যিটো তেখেতে কৈছে সেইটোৰ ক্ষেত্ৰত আমি বেছি দুখ পাইছোঁ। সত্ৰাধিকাৰসকলক তেখেতে যিটো কৈছে সেইটোতকৈও আমাৰ কৃষ্ণ যিজন ভগৱান, তেওঁক কোৱা কথাটোত আমি বেছি দুখিত পাইছোঁ। সেইকাৰণে সেইটোকে সিদ্ধান্ত লোৱা হৈছে যাতে তেওঁ তেনেকুৱা আৰু মন্তব্য কোনোদিন নকৰে। মাজুলী যিটো তেওঁক বঁটা প্ৰদান কৰা হৈছিলে, যিহেতু মাজুলী বুলি কোৱাৰ লগে লগে সকলো তাত জড়িত হৈ যায়। যদি কোনোবা অনুষ্ঠান এটাই দিছোঁ বুলি কয় সেইটো বেলেগ হয়, যিহেতু তেখেতক মাজুলীৰ ফালৰ পৰা দিয়া হ'ল আৰু সেই বঁটাটো যাতে তেওঁ ঘূৰাই দিয়ে, সেইটো এটা আমাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। মাজুলীত তেওঁ আহিব, কিন্তু কোনো এনেকুৱা ফাংচন কিবাকিবি তেওঁ তাত যাতে আমাৰ ইয়াৰ মাজুলীৰ পৰা তেওঁক নিমন্ত্ৰণ নজনায়, সেইটো আমাৰ সিদ্ধান্ত। মানে তেওঁক কোনো ফাংচনত নামাতে, যিহেতু সকলো ফাংচনতে তেওঁ তেনেকুৱা কিবাকিবি বিতৰ্কমূলক থাকে। সেইটো কাৰণে আমি ভাবোঁ যিহেতু যুৱ প্ৰজন্ম ভাল হ'ব লাগে, তেওঁ ভাল শিক্ষা দিব লাগে। তেওঁ উদ্বোধনী কৰা মানে যুৱ প্ৰজন্মও বেয়া হৈ যাব, তেওঁ সেই শিক্ষা দিবৰ কাৰণে আমি তেওঁক আহ্বান জনাব। আমি মুখ্যমন্ত্ৰীক এইটোকে জনাম যাতে তেওঁৰ যোগেদি বা আমাৰ মাজুলী উপায়ুক্তৰ যোগেদি আমি মুখ্যমন্ত্ৰীলৈ এইটোকে জনাম, তেওঁ যাতে এনেকুৱা বিষয়ে কোনো সত্ৰাধিকাৰ কোনো ধৰ্ম অনুষ্ঠানৰ নামত তেনেকুৱা যাতে আৰু কোনোদিন নকৰে। এইটো মানে অসমৰ ৰাইজে তেতিয়া গম পাব যে এই এনেকুৱা কৰিলে যিহেতু সকলোৱে অন্তৰত দুখ পায়, সেই অন্তৰত দুখ পোৱা বিষয়খিনিত যাতে তেওঁ কোনোদিন এনেকুৱা নকৰে, আমি সেইটোকে তেওঁ মুখ্যমন্ত্ৰীলৈ পঠাম। আৰু আমাৰ মাজুলী ৰাইজে এটা তেওঁক নিমন্ত্ৰণ জনালে, কিন্তু আমি সত্ৰ মহাসভা আজি যি সিদ্ধান্ত এটাই আমি সেই কমিটিসকলক তেওঁক জনাইছোঁ যে ধৰি লওক তেওঁ ইয়ালৈ আহিব, তেওঁলোকে কিবাকিবি কৰি মেলি এডভান্স কিবাকিবি লোৱা বুলি কোৱা শুনিছোঁ। আমি আহ্বান জনাইছোঁ যাতে তেওঁক এই মাজুলী কোনো অনুষ্ঠানত অহাটো তেওঁ সত্ৰ মহাসভাই নিবিচাৰে বা সত্ৰ মহাসভাৰ লগতে সত্ৰাধিকাৰসকলে বিচৰা নাই, যিহেতু তেওঁ এতিয়ালৈকে ৰাজহুৱাভাৱে কোনো ক্ষমা খোজা নাই। আমাৰ আজি ওলাইছিলে যে তেওঁ আহক ৰাজহুৱা হিচাপত ক্ষমা খোজা সত্ৰাধিকাৰসকলৰ পৰা ধৰি পেলাই মাজুলী ৰাইজৰ ওচৰত, সেইটো তেওঁ কৰিব নকৰিব আমাৰতো কোনো আমি নাজানো। গতিকে সেইটো কাৰণে এটাই সিদ্ধান্ত হৈছে যে তেওঁক মাজুলীলৈ কোনো ফাংচনত নামাতে। আৰু যদি কোনোবাই মাতে সেইটো আমি জোৰ নকৰোঁ, তেওঁলোকৰ নিজৰ সিদ্ধান্ত, যিহেতু সত্ৰাধিকাৰসকল বা কৃষ্ণ ভক্ত, কৃষ্ণক তেওঁ এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰিছে, সেইবোৰ তেওঁলোকে কি সিদ্ধান্ত লয় তেওঁলোকে কথা, কিন্তু আমি এটা তেওঁলোকক আহ্বান জনাইছোঁ সেইটোৱে। কমিটি তেওঁলোকে আমাৰ ওচৰত অহা নাই বাৰু, তেওঁলোকৰ উপদেষ্টা এজনহে আহিছিলে, তেওঁ সেইটো বিষয়ে একো মন্তব্য দিয়া নাই। খালি এটাই কৈছে আমি কৃষ্ণ ভক্ত আৰু কৃষ্ণক তুচ্ছ তাচ্ছিল্য কৰাৰ কাৰণে আমি বেয়া পাইছোঁ, আৰু যেতিয়ালৈকে এইটো তেওঁলোকে ক্ষমাটো নাহে বা ক্ষমা কথা ইয়াত কোনো কথা নাই, খালি এটাই বিচাৰিছে তেওঁক মাজুলীত যাতে কোনো প্ৰৱেশ কৰিব নিদিয়ে।